উমা চেত্ৰীৰ লগত যি ধৰণৰ এটা ব্যৱহাৰ কৰিব লাগিছিল বা আচৰণ কৰিব লাগিছিল, যি ধৰণে উমা চেত্ৰীক আমি অভিনন্দন জনাই আদৰণি জনাব লাগিছিল, সেই ধৰণে কৰিব পৰা নাই। কৰিব নোৱাৰাটো দুখৰ কথা হৈছে, কাৰণ যোগ্যজনক আমি যোগ্য সন্মানটো দিয়া উচিত। তাতকৈ অযোগ্য মানুহক আমি বহু বেছি সন্মান দি আছোঁ এই অসমখনত। বিভিন্ন সময়ত দেখিছোঁ যে বগা সাজ পিন্ধি এটা সময়ত এয়াৰপৰ্ট ভৰ্তি হৈ গৈছিলে কিছুমান বহুৰূপীয়াক আদৰণি জনাবলৈ। কিন্তু এতিয়া কথা হ'ল সেই বগা সাজ পিন্ধা বহুৰূপীয়াবিলাকতকৈ বহু কঠিন কাম কৰিছে, যথেষ্টখিনি ভাল কাম কৰিছে উমা চেত্ৰীয়ে। উমা চেত্ৰী কেৱল গোৰ্খা নহয়, কেৱল এগৰাকী গোৰ্খা ছোৱালীয়ে নহয়, আমাৰ অসমীয়া ছোৱালী এগৰাকী সনাতন ধৰ্ম দৰ্শনত বিশ্বাসী ছোৱালী। প্ৰত্যেক জাতি জনগোষ্ঠী সংগঠনবিলাক যাব লাগিছিল, আৰু যিবিলাক সংগঠনে সদায় ধৰ্ম নিৰপেক্ষতাৰ কথা কয়, সকলোকে একেলগে আগুৱাই লৈ যোৱাৰ কথা কয়, কেৱল চৰকাৰৰ দায়িত্বই নহয়, চৰকাৰটো এইটো ক্ষেত্ৰত বিফল হৈছে। বাকী দল সংগঠন যিবিলাক আছে, আছু ক'ত আছিলে? আছুৰো দায়িত্ব আছিল নহয়, আছুৰ দায়িত্ব আছিলে। তাত আপোনাৰ যত যিমান জাতীয়তাবাদী সংগঠন আছে সকলোৰে দায়িত্ব আছিলে, সাহিত্য সভাৰ দায়িত্ব আছিলে, প্ৰতিটো জাতীয় অনুষ্ঠানৰ দায়িত্ব আছিলে সেইটোত। য'ত প্ৰধানমন্ত্ৰীয়ে নিজে তেওঁলোকক আদৰণি জনাইছে, য'ত ৰাষ্ট্ৰপতিগৰাকীয়ে আদৰণি জনাইছে, তো প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিতকৈও আমাৰ দল সংগঠনৰ মানুহবিলাক ডাঙৰ হৈ গ'লনে? তেওঁলোকে বুজি পোৱা নাই। গতিকে এইকাৰণে আচলতে অসমখন যে বহু ক্ষেত্ৰত কেৱল ৰাজনৈতিক কথা বতৰা, ৰাজনৈতিক মানুহৰ পিছে দৌৰি আমাৰ সমাজখন ক'ৰবাত থৈবচ হৈছে। উমা চেত্ৰীৰ লগত আমি কৰা আচৰণটো সেইটো প্ৰমাণ কৰিছে। উমা চেত্ৰীৰ লগত যি ধৰণৰ এটা ব্যৱহাৰ কৰিব লাগিছিল বা আচৰণ কৰিব লাগিছিল, যি ধৰণে উমা চেত্ৰীক আমি অভিনন্দন জনাই আদৰণি জনাব লাগিছিল, সেই ধৰণে কৰিব পৰা নাই। কৰিব নোৱাৰাটো দুখৰ কথা হৈছে, কাৰণ যোগ্যজনক আমি যোগ্য সন্মানটো দিয়া উচিত। তাতকৈ অযোগ্য মানুহক আমি বহু বেছি সন্মান দি আছোঁ এই অসমখনত। বিভিন্ন সময়ত দেখিছোঁ যে বগা সাজ পিন্ধি এটা সময়ত এয়াৰপৰ্ট ভৰ্তি হৈ গৈছিলে কিছুমান বহুৰূপীয়াক আদৰণি জনাবলৈ। কিন্তু এতিয়া কথা হ'ল সেই বগা সাজ পিন্ধা বহুৰূপীয়াবিলাকতকৈ বহু কঠিন কাম কৰিছে, যথেষ্টখিনি ভাল কাম কৰিছে উমা চেত্ৰীয়ে। উমা চেত্ৰী কেৱল গোৰ্খা নহয়, কেৱল এগৰাকী গোৰ্খা ছোৱালীয়ে নহয়, আমাৰ অসমীয়া ছোৱালী এগৰাকী সনাতন ধৰ্ম দৰ্শনত বিশ্বাসী ছোৱালী। প্ৰত্যেক জাতি জনগোষ্ঠী সংগঠনবিলাক যাব লাগিছিল, আৰু যিবিলাক সংগঠনে সদায় ধৰ্ম নিৰপেক্ষতাৰ কথা কয়, সকলোকে একেলগে আগুৱাই লৈ যোৱাৰ কথা কয়, কেৱল চৰকাৰৰ দায়িত্বই নহয়, চৰকাৰটো এইটো ক্ষেত্ৰত বিফল হৈছে। বাকী দল সংগঠন যিবিলাক আছে, আছু ক'ত আছিলে? আছুৰো দায়িত্ব আছিল নহয়, আছুৰ দায়িত্ব আছিলে। তাত আপোনাৰ যত যিমান জাতীয়তাবাদী সংগঠন আছে সকলোৰে দায়িত্ব আছিলে, সাহিত্য সভাৰ দায়িত্ব আছিলে, প্ৰতিটো জাতীয় অনুষ্ঠানৰ দায়িত্ব আছিলে সেইটোত। য'ত প্ৰধানমন্ত্ৰীয়ে নিজে তেওঁলোকক আদৰণি জনাইছে, য'ত ৰাষ্ট্ৰপতিগৰাকীয়ে আদৰণি জনাইছে, তো প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিতকৈও আমাৰ দল সংগঠনৰ মানুহবিলাক ডাঙৰ হৈ গ'লনে? তেওঁলোকে বুজি পোৱা নাই। গতিকে এইকাৰণে আচলতে অসমখন যে বহু ক্ষেত্ৰত কেৱল ৰাজনৈতিক কথা বতৰা, ৰাজনৈতিক মানুহৰ পিছে দৌৰি আমাৰ সমাজখন ক'ৰবাত থৈবচ হৈছে। উমা চেত্ৰীৰ লগত আমি কৰা আচৰণটো সেইটো প্ৰমাণ কৰিছে। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।